চুম চুম হেল্ল' মাইতেছে অকণমান সহযোগ কৰিবচোন আপোনালোকক সহযোগ কৰিবচোন টেক্সি এখন লৈছো ডাইৰেক্ট শ্বিলঙলৈ গুচি গৈছো আয়ো দেহি তোকো লগত লৈছো ঐ শ্বিলঙে অকা পকা ধুনীয়া যে বাট হোটেল এখনৰ সোমাই আমি খাইছো মাংস ভাত শ্বিলঙলৈ গৈছো টেক্সি এখন লৈছো ঐ ক'ত মাংস ভাত খাব যাও তই এই এল গাড়ীলৈ যাম এল গাড়ীলৈ ৰেলগাড়ীত কিয় যা তই পুৱা গান গাইছে পইচা পাইছো বাত তোক এইবিলাক কোনে বুদ্ধি দিলা অ মোক অ কোনে দিছে তই কৈছ কেকেচাৰে দিছে কেকেচা বাৰে ভাল বুদ্ধি দিয়া মোক কোন আছে কমল অ বুদ্ধিটো দিছে লগতে যে মোক গানো শিকাই দিছে বা গা গাচোন গা কি গান শুনিছ? অ টেক্সি এখন লৈছো তাক শ্বিলং গুচি গৈছো আয়ো দেহি তোকো লগত নিছো মই নাযাওঁ এই গানটো গাইছো অ গা ঐ শ্বিলঙে অকা পকা ধুনীয়া যে ভাত হোটেলতে সোমাই আমি খাইছো মাংস ভাত বঢ়িয়া হৈছে ধুনীয়া? মই কৈছো ভনীয়ক এদি ক কি কলি মই কৈছো তই ইনজয় কৰ অ দে আৰু এটা গাচোন গা আৰু এটা অ আৰুতো নাজানিছো আৰে এটা গান গালি নহ'ব নহয় আৰে মানুহে পইচা দি থাকিব আৰু এটা গা আৰু পইচা দিছে অ আৰু গাব লাগিছে অ এইটো গানকে পিছৰ ফালৰ পৰা গাম এইটো গান গালি নহ'ব নহয় আৰু বেলেগ গান গাব লাগিব বেলেগ গান গাব লাগিছে অ পইচা বাঢ়ি আহি বাঢ়ি বাঢ়ি যাই থাকিব এটা কাম কৰো কি? পইচা যদি বাঢ়ি আহি শ্বিলঙলৈ নিয়ে টেক্সিখনতকে দামী গাড়ী এখন ল'ম দামী গাড়ী লৈ গেলি নহ'ব গানটো বেলেগ গাব লাগিব বেলেগ গানটো মোক নিশিকাইছে আৰে কেকেচাৰৰ ওচৰত যা 2-3টি মান গান শিকিয়া আৰু অ গৰমে অ গৰমে এতিয়া শিকি আহি আছে যা শ্বিলঙলৈ গৈছো অ, যা টেক্সি এখন লৈছো যা আজি দিব যা কেকেচাৰৰ খুব খাবি যা আজি তোৰ হৈলাহা পৰশুৰাম নামে অৱতাৰ প্ৰদক্ষিণ কৰি ভূমি 3-7 বাৰ ক্ষত্ৰিয়ক কাটিলা পৰশু কৰে ধৰি নিক্ষত্ৰিয় কৰিলা সমস্তে বসুন্ধৰি কৃষ্ণ অৰি কি কৰিছে আপুনি এতিয়া পুথি পঢ়িছে যে ৰাম শ্ৰীৰাম ৰূপে কৌশল্যাত অৱতৰি বনবাস খপিলা পিতৃ ৰহ বাক্য ধৰি কিয় পাঠ পঢ়ি আছে বিৰাধ কবন্ধ মাৰি চৰ লৈলা প্ৰাণ একো সুধিলেও নকয় দেখোন কি হ'ল হৰ জানো দুখ নক প্ৰভু কৰিলা নিজান পাগল হ'ল নেকি একে পাত চৰে একপাত হৰে বালি শংকলীলা জীয় তোহাৰ প্ৰসাদে ৰাজা ভৈলন্ত সুগ্ৰীৱ অৰি কিয় পুথি পঢ়িছে কওকচোন কি হৈছে লংকাত পখিলা সাগৰত বান্ধি সেতু ৰাৱণ বধিলা সীতা হৰণৰ হেতু কৃষ্ণ ও থপাত খাবি আজি মই মৰি যাম খাবি ব্ৰেক মাৰ ব্ৰেক মাৰ কি হ'ল ঐ বেগ ধিলা নেকি নোৰোৱা হ'ল যে মোৰ এতিয়া ডিছবাছ নকৰিবি থপাত মোৰ বহুত কাম আছে তই মোক ক মই তোক সহায় কৰিম তই কৈছ মই শুনিছো মই ভাল পাইছো কিন্তু তই মোক সহায় কৰিব নোৱাৰিছ আৰে এনে কি কাম আছে যিটো ঘৰে সহায় কৰিব নোৱাৰে কচোন তই গান গাব জান গানটো নাজানো নাজানিছ ক'লে যাওঁ তেতিয়াহ'লে মই যাওঁ তই যা না গান গাব মই নাজানিলো বোলে মোৰ কি একো কাম নাই মই যিটো বিজনেছ কৰিছো তাত গানটোহে কাম আছে কি বিজনেছ অ' মানে মই এতিয়া এল গাড়ীত গান গাই যাম পইচা আনিম কি গাড়ীত এল গাড়ীৰ পৰা মোক গান গাবলৈ মাতি আছে অ' তই ৰেলত গান গাবি সেইকাৰণে কি কেঁচাৰ পৰা মই গান শিকিবলৈ গৈ আছো অ' শাস্ত্ৰীয় সংগীত শিকিবলৈ গৈ আছা সেইকাৰণে ব্ৰেক মৰা নাই হে যোৱা কি হ'ল যোৱা থপা হা ভালকে থাকিবি আছো চবৰ লগত মিলি জুলি থাকিবি থাকিম মোক নাপাবি চাগে আৰু এই যা তই গান শিকিবলৈহে যাওঁ পিছত তেজেদি ফালিবি যা যাওঁ যা যা গুৰু টান চান ৰৈ আছে মণি কি আপুনি ভাত খুৱাব 3জন ভকতক কিয় প্ৰশ্ন নকৰিবা মণি মই ভকত 3জনক চাউল সিজোৱা এমুঠি দুপৰীয়া আগ কৰিছো মই তোমাক জনাই থলো আৰু দীঘলীয়া কৰিবলৈ মোৰ সময় নাই
ৰ'বচোন ভকতক খুৱাব মানিছো কিন্তু ভকত ক'ত পাব য'তে পাওঁ যাকে পাওঁ এই পৃথিৱীত আমি প্ৰত্যেকজনেই ভকত তিনি বস্ত্ৰ ল'লেই জানা ভকত নকয় হে হৰি এই মানুহজন পাগলেই হ'ল হ'বলা এই মানুহটোৰ পৰা উপায় নাই কি কৰো বাৰু এতিয়া কৃষ্ণ আও হৰি আও ৰা ধূপে ধূনা জ্বলাই দিছো আগে বঢ়াই চৰণ চুই কৰিছো সেৱা হে প্ৰভু মোৰ কি কৰপাল ভকতৰ নাম লওঁতে ভক আহি ওলালহি মোৰ ভাগ্য চা আপোনাৰ ভিতৰত পাম বুলি ভাবিছিলে একে চোতালতে পালো চা হয় প্ৰভু তেৰা ইচ্ছা কৰিলে কি নহ'ব হয় প্ৰভু সকলো হৈছে আহক ভিতৰলৈ আহক আহক কৃষ্ণ বা আজি ইমান সন্মান কৰিছে কেছটো কি আছে কৃষ্ণ কৃষ্ণ দেই খক বাপ কৃষ্ণ এতিয়া আগহে বাঢ়ো আৰু প্ৰথম দালি তেল মৰা কামটো আগবঢ়াওক পিঠিত তেলটো মাৰি আগবাঢ়ো পুথিখন আগবঢ়াওক কৃষ্ণ ৰূপে দৈৱ কীৰ্ত ভৈলা অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তুহাৰ পীত বস্ত্ৰে শুভে অতি শ্যামকলে অৰ কমল লোচন চাৰু অৰুণধৰ বা পুথিত কমলৰ কথাও আছে ভালকে মন দি শুন ভনীয়েকৰ কথা ওলাব হেৰি এইবিলাক কি ধেমালি কৰিছে আৰু তাকো লগাই ললে যে কোনে ধেমালি কৰিছে কৈছা আমাৰ আগবঢ়াওকচোন জানো পাই বলিয়াই হ'ল হ'বলা কৃষ্ণ কি বলিয়া হলো অৰা কৃষ্ণ অৰা কি বলিয়া হলো মই কৃষ্ণ হেৰা হেৰা মণি কি এজন ভকত আহিলে মই বাকী দুজনক নিমন্ত্ৰণ দি আহোঁ অ তাৰ মানে মুখন ভকত হৈহে আহিছে চোৱাচোন নিজে আহি ভকতে পদাৰ্পণ কৰিছে সাক্ষাৎ দামোদৰ কম ভাগ্নে মোৰ মোহনো ভকত নেপায় অ জীৱক সেই জ্ঞান কৰিব নেপায় আজি শাস্ত্ৰই কি কৈছে যে কুকুৰৰ শৃগাল গদৰ ভৰো আত্মাৰাম জানিয়া সবাকো কৰি বা প্ৰণাম তুমি তেখেতক ভক্তিভাৱে শুশ্ৰূষা কৰা মই বাকী দুজনক নিমন্ত্ৰণ দিওঁ খালি এটা কথা কি এইজন ভকতক আগতীয়াকে ভাত যে আগবঢ়াইছো নকবা জানাই নহয় ভকতৰ জিভা লকলকাই থাকে ঠাৱনি নেপাবা এই ৰ'বচোন মই গম পাইছো বাৰু আপুনি বাকী ভকতক মাতিবলৈ যায় কিন্তু বজাৰ যে ভিতৰত একো নাই কি খুৱাব উহ ৰাম ভকতক আহিবলৈ দিয়াচোন বজাৰ হ'ব নহয় কৃষ্ণ হে প্ৰভু এজনে কি কৰিম বুলি ভাবিছে নেজানো আৰু ইফালে ভিতৰত মালৈ পাত এডালো নাই মানে নাজানো আৰু দেই মুঠতে ৰাতিপুৱাৰ পৰা যোৱাই নাটকেই দেখুৱাই আছে নাটকেই কেৱল ভনীজনীলৈকেহে বেয়া লাগে কিয় মানে এজনীয়ে ভনী যোৱাৰো যদি এনেকুৱাকৈ মূৰৰ বিকৃতি ঘটি থাকে কি কথা কয় আকৌ কেকেইটাই কিয় মূৰৰ বিকৃতি ঘটিব হে প্ৰভু কি লীলা তোমাৰ লুকাই আছা দেখা নেদা ভকতৰ কথা ভাবিহে আছো সাক্ষাৎ ভকতক পালো কোন ভকত আপুনি দেৱী দেৱী মই কোৱা নাছিলো অ কেকেইটা আপোনাৰ কিবা হ'ল নে কি একো হোৱা নাই এই অভাজনৰ ঘৰত আজি অন্ন এমুঠি খুৱাবলৈ স্থিৰ কৰিছিলো তাকে তিনিজন ভকত লাগে এজনে যেনিবা ভিতৰত পেট পেলাই আছে এজন আপোনাক পালো আৰু এজন হলে কামটো হৈ যাব গতিকে দুপৰীয়া ভাত সাজ মোৰ ঘৰতে আগবঢ়ালো দেৱী কি কথাবিলাক জানো কৈ আছে আপুনি মই কোৱাটোৱে হয় এই বাইলং শুন আমাৰ ঘৰত আজি ভাত আগবঢ়াইছো তিনিজন ভকত লাগে মোৰ মোহন আহিল তোক মই ইয়াতে ক'লো খালি বেয়া নাপাবি আহিবি আপুনি ধেমালি কৰিছে নেকি এয়া সাজ পিন্ধি মই ধেমালি কৰিম কিন্তু মুকুতাৰে তেনেকে কৈ গ'ল যে মূৰৰ বিকৃতি হোৱা বুলি ঈশ্বৰৰ চিন্তা কৰিলে যদি মূৰৰ বিকৃতি হোৱা বুলি ভাবে তই কিন্তু মোৰ ঘৰত ভাতটো তথাপিও খাবই লাগিব দেই তোৰ লগতে গৈ মই থানা কাৰোবাৰ এটাক মাতি দিম ইছাম কৃষ্ণ 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 চবতে দেখোন কৃষ্ণ কৃষ্ণ উঠোতে কৃষ্ণ বহুতে কৃষ্ণ এফালেও কৃষ্ণ সেইফালেও কৃষ্ণ মুঠতে চবতে কৃষ্ণই কৃষ্ণ ইছাম তলতো কৃষ্ণ ওপৰতো কৃষ্ণ শুতে কৃষ্ণ বহুতে কৃষ্ণ খালি চবতে কৃষ্ণই কৃষ্ণ ইছাম টেক্সি গাড়ী লৈ কৃষ্ণ শ্বিলঙলৈ যে যাম কৃষ্ণ
অ শ্বিলঙৰে অকা পকা দীঘলীয়া বাট অ হোটেলতে সোমাই আমি খালো মাংস ভাত অ নেপাই এইবোৰ দুখ লাগিব কি পঢ়িছ এই তুমি মনে মনে থাকাছে খাই এটা কোৱা অ শ্বিলঙৰে অকা পকা ঐ মৰা নেপাই ইয়াত এইবোৰ লিখা নাই নহয় কিয় পঢ়িছ দূৰ ধৰিব এই পুথিখন পঢ়া সময়ত তুমি কি কৈ আছা মই মানে পুথিও পঢ়ি আছো লেলগাই গানটো প্ৰেক্টিচ কৰি আছো অ শ্বিলঙৰে অকা অ নেপাই অ নেগাই এয়া তুমি ইয়ালৈ কেলে আহিছা কোনে মাতিছে যা মাংস ভাত ৰেডি কৰা যোৱা মাংস আনা যোৱা যা পুথি পঢ়ি আছো মাংস অকণ আনিব নোৱাৰিছা মুখ চবক বুজাই কিবা লাভ আছে নেকি যি কৰ কৰি থাক কৃষ্ণ প্ৰভু দাইদেউ নধৰিবা কৃষ্ণ প্ৰভু দাইদেউক নধৰিবাছে একো নাজানে অ ইছাম ইয়াতো কৃষ্ণ সেইটো মত কৃষ্ণ এ কৃষ্ণ 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 তুমি কৃষ্ণ মই নহয় কৃষ্ণ তুমি কিন্তু সঁচাই কৃষ্ণ জোৱাইকে সঁচাকৈ ভাত খুৱাব নেকি অ সেইকাৰণেতো আহিছো এই চব। কৃষ্ণ খুৱাম বুলিতো কৈছে ন এই বজাৰ চজাৰ আকৌ বহুত সোনকালে আহিছো কৃষ্ণ বজাৰ এতিয়ালৈকে নহৈছে কৃষ্ণ খাই দে ধুমা বাই থাকচোন বজাৰ ভিতৰত একোৱেই নাই নহয় এই তেনেহ'লে এটা কাম কৰো এই কি আনিব লাগে মোক এতিয়া কোৱা মই এতিয়াই গ'লে আনো অ খাচী অকণ হলে ভাল কৃষ্ণ লগত আলু ভাজি কৃষ্ণ এই তোৰ চকু আলি ভাতত মন মাংস ভাতত জানো কি বকিছে কৃষ্ণ খাবলৈ আমি পালে হ'ল যে কৃষ্ণ কৃষ্ণ পালি অ, ছাৰ। বাৰু মুকু দাদা পানী এঘটি দিবচোন চৰণ হালি ধুৱাই দিওঁ হে নালাগে এইবোৰ কৰিলে লাজ লাগে কৃষ্ণ দে আউৰে আউৰা অ বাইদেউ বহকচোন ই নোৱাৰো দে বহিব হ'ব ঈশ্বৰে যিমানখিনি বহুৱাইছে আৰু আহ কৃষ্ণ ইছাম কৃষ্ণ কৃষ্ণ এই কি কৰিছে পঢ়ি আছো নেপায় নহয় যাক পাপে চুব কৃষ্ণ দাই নধৰিব বহ বা তই আগতীয়াকে আহি বহি আছা অ মহে আচল প্ৰভু নাপায় মোহন আচল প্ৰভু বুলি কোনো নাই নহয় আজি মোৰ কাৰণে তিনিওজনে সমান উচ্চ নিজ বিচাৰ কৰিলে মোক পাপে চুব নহয় হেৰি পানী এগিলাচ খাওঁহত নেকি এই এতিয়া পানী নালাগিছে চা ভাতটো বাঢ়ি দিয়ক এটা টাইম পাৰ হৈয়ে গ'ল অ ছাৰ পানীৰ পৰা খালে ভাতকেইটা খাব নোৱাৰিম নহয় ভালকে অ কৃষ্ণ অ ভণ্টি এইবিলাক কি হৈছে বাহিৰত ভকত বহি আছে এইফালে খোৱা চোৱা একোৱেই নাই মই কিন্তু বাহিৰত নাযাওঁ দে বাহিৰত গৈ লাজত পৰিব লাগিব এতিয়া এইটো ৰচোন ধৰফৰাই নাথাকিবি তেওঁ চাগে কিবা এটা ভাবিছে নহলেনো এনেকুৱা কৰেনে মুঠতে মানুহজনক ভিতৰলৈ আহিবলৈ দে তাৰপিছত গম পামেই নহয় কৃষ্ণ প্ৰভুসকল আপোনালোকে চাগে ভাবিছে যে কিহৰ কাৰণেনো এই অভাজনে আজি অন্ন এমুঠি আপোনালোকলৈ আগবঢ়ালে জানিলে ভাল লাগে আৰু হেই এইবিলাক বাদ দিয়া আছো বাদ দিয়া অ ছাৰ কওক নহয় লগৰ কথা লগতে জানি থোৱা ভাল হেৰি মোৰ মানে কৰ্ম এভাগ হোৱাৰ কথা আছে তাকে কৰ্মভাগ যাতে সুকলমে হয় ভকত তিনিজনক অন্ন এমুঠি খুৱাবৰ কাৰণে মিহিকে নিৰ্দেশ এভাগ আহিছে কোনে নিৰ্দেশ দিছে মানে এইষাৰ কথাহে আপোনালোকৰ আগত মই অৱগত কৰিব নোৱাৰিম তাৰ কাৰণে দুখ মৰিখন হেৰি মূল কথালৈ আহোঁ মূল কথা মানে চা ভাত খুৱাম কিন্তু কথা হ'ল মোৰ কৰ্মভাগ সিদ্ধি হ'বলৈ এতিয়াও কিছুদিন বাকী আছে কৰ্মভাগ সিদ্ধি হোৱাত যাতে কোনো ধৰণৰ বাধা বিঘিনি নাহে তাৰ কাৰণে আপোনালোকক চাউল সিজোৱা এমুঠি খুৱাম বুলি আজি মই আগ কৰি থলো কৃষ্ণ কৰ্মভাগ হ'লে আপোনালোকক ভাত এসাঁজ খুৱাম বুলি আজি কথা দিলো আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ সপোনটো বাস্তৱায়িত হয় আৰু আপোনালোকক দিয়া কথা মই ৰাখিব পাৰো আও হৰি আও ৰাম চাহ কিমাননো আশীৰ্বাদ লৈ আছে অ এইবিলাক কথাটো আমি ভাত খাই খাইও পাতি থাকিব পাইছো ৰামে ভকতে বুজা নাই অ মই আজি তামোল পাণ দি তহঁতক কথা দিলো মোৰ যেতিয়া কামটো হ'ব তেতিয়া মই তহঁতক অন্নদান কৰিম অ মইনাহঁত তে পুথিভাগ সন্মুখত আছে অ মানে আজি আগবঢ়াহে থৈছে ভাত নাছে
আগবঢ়াই থৈছো আপোনালোকে বুজি পাইছে চাগে ন তাক বুজাই দিবিচোন হ'ব বুজাম বুজাই দিম আমি তাক আজি মানে আগবঢ়াইহে থৈছে ভাত চাত একো নাছে ভাল কৰিছে মোৰ দোকানতো ভাত নাছে কেইটামান আছে ঠাণ্ডা ভাত কেকেচা আগত গৰম ভাত খাম বুলি পেলাই থৈ আহিছো অ চা আপুনি মোক সকামলৈ মাতিব নালাগিছে মই নিজে খবলৈ থাকিম নহয় মই আহিম চা আহোন কথা ক'বলৈ আহিছে শকত এনেকে উঠি যাব নাপায় হক বাপে বুজিয়ে নাপালে নহয় আহোন শুন আমাক কথা সোধে নহয় এনেকে খালী হাতে মুখে যাব নাপায় নহয় পায়স আছে চাগে এই গুৱাপান ভাগকে আগ কৰিছিলো ভাত খুৱাম বুলি লৈ যাওঁ কৃষ্ণ নাজানো গলে কৃষ্ণ ভালে ভালে সকামটো হৈ গ'ল তেওঁ